অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩২০০ টকা তিতা কেৰেলা ২৯০০ টকা ৩৩০০ টকা তিয়হ ২৪০০ টকা ৩০০০ টকা কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮০০০ টকা নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১৮০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ২০০০ টকা জিকা ১৯০০ টকা ২২০০ টকা পটল ২৬০০ টকা ৩০০০ টকা পিঁয়াজৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩০৭০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩০৮০ টকা বৰপেটা বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭০০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮৬০০ টকা আলু ২০৭০ টকা ২৯০০ টকা ৰঙালাও ১৯০০ টকা ২০০০ টকা বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩৩০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩৫০০ টকা যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫৬০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬৬০০ টকা বেঙেনা ২৩০০ টকা ২৫০০ টকা বন্ধাকবি ১৮০০ টকা ২০০০ টকা জাতিলাওৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২৫০০ টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩০০০ টকা মহাৰাষ্ট্ৰ পুনেৰ বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে কোনো ঠাইত ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে বতাহ প্ৰতি ঘণ্টাত ৫ কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা ৬৬% ভিতৰতে থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता প্ৰাকৃতিক জলসম্পদৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়ে ৰাজ্যখনৰ বহু শিক্ষিত যুৱক এই খণ্ডটোলৈ ধাৱমান হৈছে তেনে এটা অগ্ৰণী এলেকা হ'ল মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চল এই অঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন খণ্ডত জড়িত হৈ স্বাৱলম্বী হৈছে মীন ক্ষেত্ৰৰ সম্প্ৰসাৰণ আৰু নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ সম্ভাৱনীয়তা সন্দৰ্ভত মীন বিভাগৰ জ্যেষ্ঠ মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয় বিজ্ঞানসন্মতভাৱে মাছ পালনৰ বাবে যেহেতু মাছৰ খাদ্য পৰিপূৰক মাছৰ খাদ্য এটা প্ৰধান আহিলা প্ৰধান উপাদান হিচাপত আমি ক'ব পাৰোঁ গতিকে এই মীন পালকসকলক সহায় সহযোগ কৰাৰ কাৰণে আমাৰ যিটো নতুন FPC আমাৰ জাগিৰোড অঞ্চলত যিটো নতুন FPC গঠন হৈছে সুনীল বিপ্লৱ গঢ়াৰ কাৰণে যিটো FPC গঠন হৈছে এই FPCটোক মই আজি আমাৰ ফালৰ পৰা মীন বিভাগৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰতিটো সদস্যকে অনুপ্ৰাণিত কৰিছোঁ যাতে এই FPCটোৰ জৰিয়তে আমাৰ যিখিনি বোৰ্ড অফ ডাইৰেক্টৰ্ছ আছে বা যিখিনি প্ৰমোটাৰ্ছ আছে সেইসকলৰ উপৰিও আমাৰ এই অঞ্চলটোৰ যাতে মীন পালকসকল উপকৃত হ'ব পাৰে কাৰণ তেওঁলোকৰ বিশেষকৈ উৎপাদিত যিখিনি মাছ সেইখিনি যাতে তেওঁলোকে বজাৰত ভাল দামত বিক্ৰী কৰিব পাৰে তাৰ কাৰণে আপোনালোকে অলপ ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেওঁলোকৰ উৎপাদন আগতকৈ যি উৎপাদন আছিল প্ৰতি বিঘাত তেওঁলোকে ৩০০-৪০০ কেজি মাছ উৎপাদন কৰিছিল এতিয়া যাতে সেই উৎপাদনখিনি তেওঁলোকৰ বৃদ্ধি হয় বিভিন্ন ধৰক আজিকালি এনেকুৱা ধৰণৰ উৎপাদন ওলাইছে যে মাছৰ খাদ্য বা মাছৰ মিনাৰেল ভিটামিন এইবিলাক ওলাইছে গতিকে এইবিলাক আপোনালোকে তেওঁলোকক মাজে মাজে অকণমান প্ৰশিক্ষণৰ বা ডেমনষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিব মই আশাবাদী আপোনালোকে ধৰক তেওঁলোকক তেনেকৈ বুজোৱাৰ পিছত তেওঁলোকে যেতিয়া দেখিব যে এনেকুৱা বস্তু ব্যৱহাৰ কৰিলে মানে ধৰক উপকৃত হ'ব পাৰি তেতিয়া তেওঁলোকে নিজে নিজে মানে আপোনালোকৰ ওচৰলৈকে আহিব
আৰু এই অঞ্চলটোত আপোনালোকে তেওঁলোকৰ বিশ্বাসভাজন হৈ যাব আৰু যাৰ ফলত এই অঞ্চলটোৰ এটা নাম হ'ব আৰু তেওঁলোক আপোনালোকৰ লগতে তেওঁলোকেও মাছ পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী হোৱাৰ লগতে এটা এই অঞ্চলটোৰ অৰ্থনৈতিক বুনিয়াদো টনকিয়াল হোৱাৰ কাৰণে তেওঁলোকে মানে পথৰ পাথেয় হ'ব বুলি মই আশা কৰিছোঁ গতিকে এই ক্ষেত্ৰত আপোনালোকে উঠি অহা যিখিনি নৱপ্ৰজন্ম আপোনালোকে অলপ দায়িত্ব আছে গতিকে এই দায়িত্বখিনি আপোনালোকে পালন কৰিব আৰু মই অত্যন্ত আশাবাদী যে আমাৰ বিভাগৰ ফালৰ পৰাও বা আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰাও যেনে সময়ে সময়ে যিটো দিহা পৰামৰ্শ বা সহায় সহযোগ কৰিব লাগে আমি আগন্তুক দিনবোৰতো আপোনালোকক সহায় সহযোগ কৰি যাম আৰু এই সকলোৱে এটা ইউনিফাইড কমাণ্ড হৈহে কাম কৰিলে কাৰণ আমি আহি ফিল্ডত ইমানখিনি মানুহক বুজাব নোৱাৰোঁ গতিকে আমাৰ হৈ আপোনালোকে এতিয়া আপোনালোকৰ মানে এতিয়া অকলশৰীয়া হৈ থকা নাই এটা ভাৰত চৰকাৰৰ দ্বাৰা এটা মনোনীত আপোনালোকে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী হিচাপত গঠন কৰিছে আৰু এই কোম্পানীটো আমাৰ ৰিলায়েন্স বা টাটা যে কোম্পানী যিটো ৰেজিষ্ট্ৰেশ্যন সেই একেজন ৰেজিষ্টাৰে আপোনালোকৰ এই কোম্পানীটো ৰেজিষ্টাৰ কৰিছে গতিকে আপোনালোকে কেতিয়াও মানে নাভাবিব যে আমি আমাৰ গ্ৰামাঞ্চলৰ এটা কোম্পানী বা কিবা এনেকুৱা নাভাবিব যে টাটা কোম্পানীৰ যিটো তাৰমানে ৰুলছ ৰেগুলেশ্যন আপোনালোকৰ কোম্পানীৰো সেই একে ৰুলছ ৰেগুলেশ্যনে আছে গতিকে হয়তো তেওঁলোকৰ পৰিসৰটো ডাঙৰ গতিকে এদিন এবেলা আপোনালোকৰ এই কোম্পানীটো মানে সদায় যদি মনত উচ্চাকাংক্ষা থাকে তেনেহ'লে এনেকুৱা হয়তো আপোনালোকেও এদিন অসম নহয় ভাৰতৰ ভিতৰতে এটা আগশাৰীৰ এটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীলৈকে পৰ্যবেক্ষিত হ'ব পাৰে মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ পালিগুৰি চাকু মাকু গাঁৱত এতিয়া নীল বিপ্লৱৰ চানেকি অঞ্চলটোৰ আদৰ্শ যুৱক বিষ্ণু ডেকাই এটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী গঠন কৰি মীন পালকসকলক একত্ৰিত কৰিছে এই সমাজসেৱী যুৱকজনে মীন পালনৰ ব্যৱস্থাৱলী সন্দৰ্ভত এনেদৰে কয় আগতে আজি কেইবা বছৰৰ আগৰ পৰা মানে আমাৰ মীন পালকসকলে মীন পালন কৰিবলৈ লৈছে ইয়াৰ আগত ইয়াত ধানৰ খেতি কৰিছিলে আৰু ইয়াতে এটা সমস্যা হ'ল যে বানপানী আহে প্ৰত্যেক বছৰে কৃষকৰ উৎপাদিত শস্যসমূহ সমূলি ধ্বংস কৰি থৈ যায় তাৰ কাৰণে তেওঁলোকে দেখা পালে যে ইয়াত পানী জমা হৈ যায় মাছ দিলে ইয়াতে মাছৰ উৎপাদন বাঢ়ে আৰু তাৰ পিছতে তেওঁলোকে পুখুৰী খান্দি মীন পালনৰ সৈতে জড়িত হৈ পৰিলে তেওঁলোকে হয় গতিকে এনে কিমানমান মীন পালক আছে বাৰু ইয়াতে আমাৰ 1000তকৈ অধিক মীন পালন হৈ যাব 1000তকৈ অধিক হয় হয় আৰু এনে ধৰক কিমানমান বিঘাত মাছ পালন হয় বাৰু এই অঞ্চলটো জাগিৰোড অঞ্চলৰ পালিগুৰি চাকুমাকুত প্ৰায় 2000 বিঘাতকৈ অধিক এৰিয়াত হৈ যাব মীন পালন কৰি আছে গতিকে এই যে ধৰক কিবা এটা পৰিৱৰ্তন হৈছে যে ধৰক আপোনালোকে সৰুতে দেখিছিলে খেতি হৈছে তাৰপিছত এতিয়া পুখুৰী হ'ল তাৰপিছত এতিয়া ধৰক এই যে পুখুৰীত মাছ পালন কিবা পৰিৱৰ্তন আপুনি দেখিছে নেকি পৰিৱৰ্তন দেখিছোঁ পৰিৱৰ্তন আমি কেইবাটাও দিশত দেখিছোঁ যে আগতে পৰম্পৰাগতভাৱে মীন পালন কৰিছিলে লাহে লাহে আমাৰ মীন পালকসকলে বৈজ্ঞানিক পদ্ধতিৰে কৰিবলৈ ল'লে আগতে ঘৰুৱা নিৰ্মিত দানাৰ ব্যৱহাৰ কৰিছিলে বা যিসমূহ ঘৰুৱা এৰেহা খাদ্য আছিলে সেইসমূহ তেওঁলোকে পুখুৰীত দিছিলে কিন্তু এতিয়া আমি পৰিৱৰ্তনটো এনেকৈ দেখিছোঁ যে তেওঁলোকে বজাৰত উপলব্ধ আধুনিক মানৰ ভাসমান দানা ব্যৱহাৰ কৰিবলৈ লৈছে যিহেতু ভাসমান দানা ব্যৱহাৰ কৰাৰ কেইবাটাও সুবিধা আছে দানা উপঙি থাকে মাছে কিমান খাইছে কিমান নাখাইছে এইটো ধৰিব পৰা যায় গতিকে ফাৰ্মাৰখিনি উপকৃত হৈছে আৰু তেওঁলোকে এটা নতুন পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে যে বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে মীন পালন কৰিবলৈ লৈছে মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চলৰ আন এজন উদ্যোগী যুৱক দেৱজিৎ চৰকাৰে পালিগুৰি অঞ্চলত পাংগাছ মাছ পালন কৰি কৃতকাৰ্যতাৰ বিষয়ে এনেদৰে কয় 7-8 বছৰ আগত মানে আমাৰ ইয়াত ধান খেতি হৈ আছিল এই গোটেই এৰিয়াবিলাকতে আগত ধান খেতি কৰিছিলে কিন্তু নানান সমস্যা আৰু মাৰ্কেটটো আগত ধানৰ ইমান ৰেট পোৱা নাছিলে আৰু পানী জমি থাকে এনি টাইম এইবিলাক প্ৰব্লেমৰ কাৰণে এতিয়া চবেই আমি কেইজন মানে প্ৰথমত ফিচাৰী আৰম্ভ কৰিলোঁ ইয়াৰ দেখা দেখি চবেই এতিয়া লাহে লাহে ফিচাৰী কৰাত ইণ্টাৰেষ্ট পাই মানে আৰম্ভ কৰিছে মীন পালনৰ প্ৰতি মানুহবিলাক আকৰ্ষিত হৈছে আৰু এই পথাৰবিলাকত মানে পথাৰবিলাক এতিয়া পুখুৰীলৈকে পৰ্যবেক্ষিত কৰিছে এনেই কিমানমান পুখুৰী আছে বাৰু ইয়াত মোটামুটি 2000 বিঘামান ফিচাৰী আছে 2000 বিঘামান আছে তাৰমানে গোটেই অঞ্চলৰ মানুহখিনি এতিয়া মাছ পালনতে জড়িত হৈ গ'ল এই উৎপাদিত মাছখিনিৰ এনেই ধৰক বজাৰৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি বজাৰৰ ক্ষেত্ৰত মানে
যিটো মূল্য পাব লাগে মানে মাছটো দানাটোৰ ৰেটটো লাহে লাহে দিনকে দিন বাঢ়ি আছে যেহেতু ৰ মেটেৰিয়েলৰ ৰেটটো বাঢ়ি আছে মানুহবিলাকে ধৰক আজিকালি মাছৰ খাদ্যৰ প্ৰতি সজাগ হৈছে নহয় খাদ্যৰ প্ৰতি সজাগ হৈছে তেওঁলোকে মানে ধৰক আগতে কি খাদ্য ব্যৱহাৰ কৰিছিল আৰু এতিয়া কেনেকুৱা ধৰণৰ আগতে ধৰি লওক নেচাৰেল যিবিলাক টেকনিক ধৰি লওক ঘৰত যিবিলাক ভাত তাত পৰে এইবিলাক দিয়ে তাৰপিছত খলিঅ' টলিঅ' দিয়ে কিন্তু সেইবিলাকত মানে যিটো পৰিমাণে মানে প্ৰটিন পাব লাগে সেইটো প্ৰটিন পোৱা নাছিলে এতিয়া এইকাৰণে পেকেজিং ফিডবিলাক ইউজ কৰি আছে চবে ব্যৱহাৰ কৰি আছে আৰু আমি নিজে ব্যৱহাৰ কৰি আছোঁ চবেই ইউজ কৰি আছে উপকৃত হৈছে উল্লেখনীয় যে পাংগাছ মাছ একেডৰা মাটিতে অধিক হাৰত উৎপাদন কৰিব পাৰি প্ৰতি বিঘাত বছৰি এই মাছ প্ৰায় 1000 কেজি উৎপাদন হয় যদিও ৰৌ বাহু আদি মাছতকৈ পাংগাছ মাছৰ বজাৰ মূল্য কিছু কম উৎপাদন বেছি হয় বাবে পাংগাছ মাছ পালন কৰি কম সময়তে অধিক লাভৱান হ'ব পাৰি পাংগাছ মাছ পালনৰ ব্যৱহাৰিক লাভালাভ সন্দৰ্ভত মীনপালক সুমন চৌধুৰীয়ে এনেদৰে কয় আপোনালোকে কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে আমি যোৱা 10-15 বছৰ ধৰি মাছৰ লগত জড়িত আছোঁ কিন্তু মই আজি 7 বছৰ পৰা মাছৰ লগত জড়িত আছোঁ মাছ মীন পালনৰ লগত প্ৰায় 7 বছৰ ধৰি আপোনালোকে কৰি আছে আমি দেখিছোঁ যে আপোনালোকে ধৰক অন্যান্য মাছৰ লগতে পাংগাছ যিটো পাংগাছিয়া এই পাংগাছিয়া মাছো আপোনালোকে খেতি কৰিছোঁ এই মাছ আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিছে পাংগাছ মাছটো আমি আজি প্ৰায় 7 বছৰমান হ'ল যিটো আমি পুখুৰীত পালন কৰি আছোঁ আগতে আমি ৰৌ ভকুৱা এইবোৰ কৰিছিলোঁ তাৰপিছত যেতিয়া 7 বছৰমান হ'ল আমি এতিয়া মেইনলি পাংগাছিয়াছৰ ওপৰত মানে পালন কৰি আছোঁ হয় এনে ধৰক এবিঘা পানীকালি পুখুৰীত এনে কিমানমান পাংগাছ আমি 3000 মানলৈকে দিব পাৰোঁ আৰু যদি আমি এৰিয়েটাৰ ইউজ কৰোঁ দেন আমি 5000 মানলৈকে পাংগাছ মাছ পালন কৰিব পাৰোঁ এক বিঘা পোনা দিব হয় আৰু তাৰ পৰা উৎপাদন এনে কিমানমান পাব আমি প্ৰায় এবাৰ নেটিঙতে আমাৰ প্ৰায় 10 কুইণ্টেলমান মাছ ওলায় হয় গতিকে আপুনি ধৰক 10-12 কুইণ্টেল মান মাছ আপোনালোকে পাব পাৰে আৰু এবিঘা পানীকালি পুখুৰীৰ পৰা গতিকে এই যে পাংগাছ মাছ পালন আমাৰ হয়তো মীনপালকসকলে বহুতে সেইটো পালনৰ কথাটো নাজানে গতিকে এই পাংগাছ মাছ পালনৰ ক্ষেত্ৰত ধৰক মাছ পোনা মেলাৰ পিছত কি ব্যৱস্থা কৰিব লাগে এতিয়া মাছ পেলোৱাৰ পিছত আমি ব্যৱস্থা ল'ব পাৰোঁ যেনেকৈ আগতে আমাৰ পানীৰ সেইটো চাব লাগিব যে তাত এমনিয়া pH চব ঠিক আছে নে নাই যদি সেইখিনি ঠিক আছে দেন আমি তাক উপযুক্ত খাদ্য দিব লাগিব উন্নত মানৰ তাৰ লগতে আমি মিনাৰেল মিক্সচাৰ ইউজ কৰিব লাগিব যাতে মাছখিনিয়ে দানাৰ উপৰিও মানে প্ৰটিনযুক্ত দানাৰ উপৰিও যাতে যিখিনি মিনাৰেলছ জড়িত হয় মাছৰ মানে লাগতিয়াল হয় সেইখিনি মাছে পায় তাৰপিছত নিয়মীয়াকৈ আমি পানীটো চাব লাগিব তাত যিখিনি মানে এমনিয়া আছে বা pH আছে ছালফেট লেভেলখিনি ঠিক আছে নে নাই তাৰপিছতো আমি ছয়েল আৰু ৱাটাৰ প্ৰবায়'টিক ইউজ কৰিব লাগিব যাতে এইবিলাক কৰিলে তাৰমানে যাতে পানী আৰু মাটিৰ গুণাগুণটো ঠিক হৈ থাকে মীন পালনৰ ক্ষেত্ৰত এইটো বোধগম্য হৈছে যে ডাঙৰ আকৃতিৰ মাছৰ বজাৰ চাহিদা বেছি আৰু বজাৰ মূল্যও বেছি ইতিমধ্যে ৰাজ্যখনৰ বহুতো নিবনুৱা শিক্ষিত যুৱকে ডাঙৰ মাছ উৎপাদনত গুৰুত্ব প্ৰদান কৰিছে তেনে এটা অঞ্চল হ'ল নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ পশ্চিম মুকুন্দ আটি এই অঞ্চলৰ পৰিত্যক্ত জলাশয়সমূহ মীন পালন পুখুৰীলৈ পৰ্যবেক্ষিত কৰিছে স্থানীয় মীন পালকসকলে যিহেতু ডাঙৰ আকৃতিৰ মাছৰ বজাৰ চাহিদা অধিক গতিকে প্ৰায় 10 মাহ পালন কৰিয়ে 2-2.5 কেজি কৰিছে প্ৰতিটো মাছ লগত পালন কৰিছে চিতল মাছ ডাঙৰ মাছৰ লগত চিতল মাছ পালন কৰিব পাৰি য'ত চিতল মাছে অইন মাছৰ অপকাৰ নকৰে পুখুৰীত ডাঙৰ আকৃতিৰ মাছৰ উৎপাদন সন্দৰ্ভত মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয় আমি আজি আছোঁ নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ এই অঞ্চলত ইয়াত আমি দেখিছোঁ যে ইয়াৰ মীনপালকসকলে প্ৰধানকৈ ডাঙৰ মাছটো উৎপাদন কৰে আমি সাধাৰণতে লক্ষ্য কৰিছোঁ যে আমাৰ অসমত যিখিনি ডাঙৰ মাছ মানে বজাৰলৈকে আহে এই ডাঙৰ মাছখিনি আমাৰ বহিৰাজ্যৰ পৰাহে বিশেষকৈ আহে কিন্তু আমি লক্ষ্য কৰিছোঁ যে বহিৰাজ্যৰ পৰা আমাৰ ডাঙৰ মাছখিনি কিয় আহিব লাগে আমাৰ ইয়াত ইমান জলকালি আছে ইমান পৰিত্যক্ত জলাশয় আছে গতিকে আমাৰ মীনপালকসকলে যদি এই পৰিত্যক্ত জলাশয়খিনিৰ পাৰ বান্ধিলে যিহেতু এটা ডাঙৰ পুখুৰীলৈকে পৰিৱৰ্তন হয় আৰু ডাঙৰ পুখুৰীত
ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণে সুবিধা হয় গতিকে তেওঁলোকক আমি বিভিন্ন মাধ্যমৰ যোগেদি তেওঁলোকক প্ৰশিক্ষণ দি তেওঁলোকক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কিছুমান মেছেজ দি এনেকুৱাকৈ মটিভেট কৰিছোঁ যাতে তেওঁলোকে ডাঙৰ মাছে যাতে পুখুৰীত উৎপাদন কৰিব পাৰে যিটোৱে আমাৰ বজাৰ মূল্যত বেছিকৈ পায় আৰু মাছৰ চাহিদাটো বেছি মানে আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰে যে আমাৰ যিটো সৰু মাছ যিটো তাৰমানে সৰু মাছ মানে আমি এইটো কৈছোঁ যিটো হোটেল চাইজৰ মাছ বুলি কোৱা হয় যিটো 1 কেজিত 15-20টামান উঠে তেনেকুৱা মাছৰ বজাৰ মূল্য হৈছে 100 পৰা 150 টকা প্ৰতি কিলোত কিন্তু যিটো ডাঙৰ মাছ হয় যিটো এবছৰতে যিটো 2.5 কেজি 3 কেজি উৎপাদন কৰিব পাৰি ভকুৱা ৰৌ বা এনেকুৱা ধৰণৰ মাছ তাৰ বজাৰ মূল্য হৈছে 300 টকাৰ পৰা 400 টকা গতিকে 3 গুণ তাৰ মাছৰ দামটো বেছি হয় কিন্তু মানে ধৰক এবিঘা পানীকালিত যদি আমি সৰু মাছ যদি আমি 600 পৰা 700 কেজি উৎপাদন কৰিব পাৰোঁ ডাঙৰ মাছটো আমি হয়তো 500 পৰা 600 কেজি উৎপাদন কৰিব পাৰোঁ গতিকে উৎপাদনটো অলপ কম হয় কিন্তু যিহেতু দামটো 3 গুণ পোৱা যায় গতিকে তেওঁলোকে মীনপালকসকলে যেহেতু 3 গুণ দাম বেছিকৈ পোৱাৰ কাৰণে ধৰক এবিঘা পানীকালিৰ পৰা তেওঁলোকে প্ৰায় 1.5 লাখৰ পৰা 2 লাখ টকা মাছ উৎপাদন কৰিব পাৰে ডাঙৰ মাছ বিক্ৰী কৰি তেওঁলোকে লাভান্বিত হ'ব পাৰে কিন্তু সৰু মাছ যদিও অকণমান বেছি উৎপাদন কৰিব পাৰে আৰু বছৰেকত 3-4 বাৰমান তেওঁলোকে বিক্ৰী কৰিব পাৰে কিন্তু তেওঁলোকে বজাৰ মূল্য প্ৰায় 80,000ৰ পৰা প্ৰায় 1,20,000 মান টকাহে তেওঁলোকে পাবৰ কাৰণে সক্ষম হয় গতিকে আমাৰ যিখিনি মীনপালক আছে যাৰ সুবিধা আছে ডাঙৰ পুখুৰী বনোৱাৰ সুবিধা আছে আৰু যিবিলাকে আগৰ বছৰতে পোনা মজুত কৰি ৰখাৰ সুবিধা আছে যিখিনি হয়তো প্ৰায় 300-400 গ্ৰাম মাছ পোনা পুখুৰীত মেলাৰ সুবিধা আছে আৰু যিবিলাকে হয়তো প্ৰাকৃতিক খাদ্য দিয়াৰ কাৰণে তেওঁলোকৰ ধৰক খলিহৈ দিয়াৰ ব্যৱস্থা আছে মাকৈ দিয়াৰ ব্যৱস্থা আছে বা খাদ্য আমাৰ যিটো পৰিপূৰক খাদ্য দিয়াৰ ব্যৱস্থা আছে তেওঁলোকক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ তেওঁলোকে এবিঘা পানীকালিত সৰ্বাধিক 1000 এনেকুৱা ডাঙৰ পোনা মেলক আৰু এপ্ৰিল মাহতে তেনেকুৱা ধৰণৰ পোনাটো এৰক আগৰ বছৰতে মজুত কৰি ৰখা পোনাখিনি তেওঁলোকে এৰক আৰু এনেকৈ এৰাৰ ফলত তেওঁলোকে প্ৰতি বিঘা পানীকালিত 500 পৰা 600 কেজি মাছ উৎপাদন কৰিব পাৰিব আৰু যাৰ বজাৰ মূল্য হ'ব প্ৰতি কিলোগ্ৰামত 300 টকাৰ পৰা 400 টকা ইতিমধ্যে নগাঁও আৰু মৰিগাঁও জিলাৰ মীনপালকসকলে ডাঙৰ ডাঙৰ পুখুৰীত ডাঙৰ আকৃতিৰ মাছ উৎপাদনত ব্ৰতী হোৱাটোৱে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে তেনে এজন ৰাজহুৱা কৰ্মী আজাহুৰ ইছলামে মৰিগাঁও অঞ্চলত ডাঙৰ আকৃতিৰ মাছ উৎপাদনৰ বিভিন্ন দিশ সন্দৰ্ভত এনেদৰে কয় আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে মই বিগত 10 বছৰ ধৰি মাছ পালনৰ লগত জড়িত আছোঁ তাৰমানে আপুনি শিক্ষা শেষ কৰিয়ে মাছ পালন হয় মাজে মাজে শিক্ষা চলি থকা অৱস্থাটো মানে কেতিয়াবা সময় পালে দেউতাকৰ লগত মানে অলপ ফিচাৰীত সময় দিছিলোঁ আপোনাৰ দেউতা এজন শিক্ষক যদিও মানে আমি ঘৰুৱাভাৱে মানে সময় পালেই মানে ফিচাৰীত লাগি যায় হয় আপুনি এনে কিমানলৈকে পঢ়িছিল বাৰু মই বিকম কমপ্লিট কৰি MBA কমপ্লিট কৰিছোঁ কৰি পেলাই আমি মাছ পালনৰ লগত জড়িত আছোঁ তাৰমানে ধৰক আমি যে দেখিছোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলেও মাছ পালনত আহিছে হয় এই সংক্ৰান্তত আপুনি কি কয় আপোনাৰ মানে কি ব্যক্তিগত ধাৰণা কি বাৰু মই নিজৰ ব্যক্তিগত ধাৰণাত ভাবোঁ যে চাকৰি জীৱনতকৈ ব্যৱসায় জীৱনটো বেছি ভাল আৰু লাভদায়ক যেহেতু আমি চাকৰি কৰিলে এটা মাহৰ অন্তত মানে সীমিত টকা পাওঁ কিন্তু ব্যৱসায়ত মানে আহাতকৈ বেছি পইচা আহি যায় গতিকে এনে ধৰক কিমানমান জলকালিত আপুনি মাছ পালন কৰিছে মোৰ এৰিয়া ইমান ডাঙৰ নহয় যদিও মই 10 বিঘা এৰিয়াত মানে ফিছ পালন 10 বিঘা এৰিয়াত আৰু আমাৰ যোনটো পানীৰ ফিট আছে 7 পৰা 6 ফিটৰ ভিতৰত আছে পানী থাকে এনে কি মাছ পালন কৰিছে বিশেষকৈ আপুনি আমাৰ ইয়াত বকুৱা মাছ ৰৌ মাছ মিৰিকা গাছ কাপ কম্বল কাপ এইবিলাক সব প্ৰজাতিৰ মাছ এতিয়া ধৰক আপুনি যে ডাঙৰ মাছ উৎপাদন আৰু কিছুমানে সৰু মাছ উৎপাদন কৰে আৰু বছৰেকত কেইবাবাৰো মাছ ধৰে কেইবাটাও প্ৰযুক্তি কৌশল আছে আপুনি কোনটো বেছিকৈ ব্যৱহাৰ কৰে আমি বেছিকেলি আমি ধৰক যোনটো ডাঙৰ মাছৰ প্ৰডাকশ্যনত অলপ মানে প্ৰফিটেবল প্ৰডাকশ্যন হয় যেহেতু আমি ডাঙৰ মাছ হ'লে যিকোনো জেগাৰ পৰা অৰ্ডাৰ পাই যাওঁ বা পটককৈ বজাৰ মূল্যটো বেছি পাওঁ বা পটককৈ আহি পেলাই বেপাৰীয়ে আমাৰ ঘৰত আহি পেলাই খবৰ চবৰ লয় আমি মাৰ্কেটত যাব নালাগে কিন্তু আমাৰ নম্বৰ তেওঁলোকে কালেক্ট কৰি লয় আমাৰ ওচৰত তেওঁলোক উইলিংলি আহে আন এজন মীন উদ্যোগী নগাঁও জিলাৰ জুৰিয়া অঞ্চলৰ সমাজসেৱক দুলালুদ্দিনে ডাঙৰ মাছ উৎপাদনৰ সাফল্যৰ সন্দৰ্ভত এনেদৰে কয় আমি দেখিছোঁ আপুনি মাছ পালনৰ লগত জড়িত আছে হয় ছাৰ এনেই কিমানমান পানীকালিত আপুনি মাছ পালন এতিয়া প্ৰায় মই 200 বিঘাৰ ওপৰত পানীকালিত 200 বিঘাৰ ওপৰত
তাৰমানে আপোনালোকৰ গোটেই পৰিয়ালটোৱে মাছ পালনৰ লগত জড়িত? গোটেই পৰিয়াল মানে ভাই ককাই আমি পাঁচজন ভিতৰত মই দুজন আমি মাছৰ লগত জড়িত আৰু সি লিখা পঢ়া বেলেগ বেলেগ কামত। মোৰ দেউতা আগৰ পৰাই ফিচাৰী কৰে, আজিৰ পৰা 40 বছৰ আগৰ পৰা মাছৰ ব্যৱসায়ৰ লগত মোৰ দেউতা জড়িত হৈ আছে। আমি দেখিছোঁ যে আপুনি ডাঙৰ পুখুৰী, তাৰমানে বৃহৎ পুখুৰীত মাছ পালন কৰি আছে আৰু ডাঙৰ মাছ উৎপাদন কৰি আছে। এনেই ধৰক এটা পুখুৰীৰ পানী কালি কিমানমান হ'ব বাৰু? মোৰ এইটো 50 বিঘা যিটো ফিচাৰী যিটো আছে, মই যিটো থিয় হৈ আছোঁ, তাত এভাৰেজ 6 ফুটৰ ওপৰত পানী আছে। 6 ফুটৰ ওপৰত পানী আছে। আৰু বাকী কেইটা পুখুৰী কিমান ডাঙৰ? বাকী এটা 70 বিঘা আছে, এটা 30 বিঘা। তেনেকুৱা ডাঙৰ। তাৰমানে আপুনি ডাঙৰ মাছেই উৎপাদন কৰে? ডাঙৰ মাছ, বেছিকৈ মই ডাঙৰ মাছ উৎপাদন কৰোঁ। এই ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণ কি বাৰু? তাত ডাঙৰ মাছ, হয়, ডাঙৰ মাছ উৎপাদন কৰিলে আমি বজাৰ মূল্য ভাল পাওঁ আৰু ডাঙৰ মাছৰ খাদ্যও কম লাগে। আমি 2% খাদ্য, বডিউডৰ 2% খাদ্য দিলে আমাৰ হৈ যায় ডাঙৰ মাছ, আৰু যিকোনো বজাৰত আমি ভাল বজাৰ এটা আছে অসমত। এনেদৰে ৰাজ্যখনৰ শিক্ষিত যুৱকসকল মীন পালনৰ দৰে লাভজনক ব্যৱসায়ত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, eKYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं,
और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।